ৰহাৰ বিধায়ক শশীকান্ত দাসে সমষ্টিটোৰ কেইবাখনো বিদ্যালয় নৱনিৰ্মিত গণিত আৰু বিজ্ঞানৰ পৰীক্ষাগাৰৰ উদ্বোধন কৰে। বিধায়কগৰাকীয়ে প্ৰথমে ৰহাৰ ৰামজাংটিৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰটো মুকলি কৰাৰ পিছত বামুণীজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত বিজ্ঞানাগাৰটো মুকলি কৰে। তদুপলক্ষে বিদ্যালয়তে অনুষ্ঠিত সভাত ভাষণ দি বিধায়কগৰাকীয়ে পিছপৰা অঞ্চলটোৰ বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ডত উচ্চ প্ৰশংসা কৰে আৰু শীঘ্ৰেই বিদ্যালয়খনক চৰকাৰী আঁচনিৰ দ্বাৰা নৰূপত সজাই তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে বামুণীজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিগত কেইবাবছৰ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। লগতে আজি বহুকেইখন বিদ্যালয় গণিত আৰু বিজ্ঞানাগাৰ মুকলি কৰে বিধায়কগৰাকীয়ে। অহা কালিৰ পৰা আমাৰ গ্ৰীষ্মকালীন বন্ধ স্কুলসমূহত পালন কৰা হ'ব। তাৰ আগেয়ে আজি প্ৰায়কেইখন স্কুল মোৰ সৌভাগ্য হৈছে শ্ৰীমন্ত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ মঠবুৰী বিদ্যালয়ৰ পৰা ইতিমধ্যে আহি আমাৰ ঐতিহ্যমণ্ডিত বামুণীজান উচ্চ মাধ্যমিক বিদ্যালয় আজি পবিত্ৰ মঞ্চত আহি পেলাই শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীসকল অঞ্চলটোৰ পুৰোধা ব্যক্তিসকল আমাৰ পঞ্চায়তৰ প্ৰতিনিধিকে প্ৰমুখ কৰি সকলো ৰাইজৰ সাক্ষাৎ পাবলৈ আজি সক্ষম হৈছে। আৰু এই বিদ্যালয়খন আমাৰ 1964 চনতে প্ৰতিষ্ঠা হৈছিলে। আজি কপিলীৰ নিচেই কাষতে বিদ্যালয়খনৰ আন্তঃগাঁথনি প্ৰায় দুৰ্বল হৈ পৰিছে। বিদ্যালয়খনি নতুনকৈ সজাই পৰাৰ সময় আহি পৰিছে। ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা সময়খিনিত অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমৰ শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে তেখেতে সমগ্ৰ অসমতে আজি RIDF-ৰ জৰিয়তে হওক নিচিদৰ জৰিয়তে আজি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম নিৰ্মাণৰ কাম তেখেতে হাতত লৈছে। আৰু আমাৰ ৰহাৰ সৌভাগ্য যে যোৱা সময়খিনিত শিক্ষা বিভাগৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত আমি শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়, চাপৰমুখ BB হানচাৰীয়া বিদ্যালয় আৰু আমাৰ দৰঙী গাঁও হাইস্কুলকে প্ৰমুখ কৰি শেহতীয়াকৈ আমাৰ চুঙাল বলহুগড় শ্বহীদ স্মৃতি যিখন উচ্চ মাধ্যমিক বিদ্যালয় আমি RIDF-ৰ জৰিয়তে আমি নিৰ্মাণৰ বাবে আমি ইতিমধ্যে আগবাঢ়িছো। আৰু এই অঞ্চলটোলৈ আহি আমি দেখিছো যোৱা সময়খিনিত যিমানখিনি আমাৰ শিক্ষাবৰ্ষ হৈ গৈছে এই শিক্ষা বৰ্ষৰ যি ফলাফল যদি আমি চাবলৈ যাওঁ তেনেহ'লে প্ৰতিটো বৰ্ষতে প্ৰায় 100% আমাৰ যিটো উত্তীৰ্ণৰ হাৰ আজি এই বিদ্যালয়খনে কৃতকাৰ্যতাৰে আজি শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলক 100% উত্তীৰ্ণৰ কৃতিত্বৰে আজি এই বিদ্যালয়খন আজি উজ্জ্বলি উঠিছে। বামুণীজান বুলি ক'লে আমাৰ কপিলীপৰীয়া এই বৃহত্তৰ অঞ্চলটো আমাৰ কৃষিজীৱী লোক আমাৰ ইয়াৰ পৰা গৈ পেলাই ৰহাক সংযোগ কৰি ইয়াৰ পৰা আমাৰ ভাড়া ভৰি পেলাই ৰহালৈ গৈ পঢ়িব পৰা তেনেকুৱা আৰ্থিক ব্যৱস্থা নথকা বহু পৰিয়াল কৃষিজীৱী লোক আমাৰ সৰ্বসাধাৰণ গাঁৱৰ ৰাইজ বা পৰিয়ালৰ ল'ৰা ছোৱালী আমাৰ এই বিদ্যালয়খনত পঢ়ে। আজি এনেকুৱা এটা ভিতৰুৱা অঞ্চলত কপিলীৰ পাৰত আজি যোৱা প্ৰায় 81টা বছৰে আজি বামুণীজান উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মক সমাজখনত আজি মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এই বিদ্যালয়খনে যিখিনি বলিষ্ঠ ভূমিকা লৈ আহিছে আমি বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত হৈ থকা সেইসকল পুৰোধা মনীষী পুৰোধা আমাৰ পূৰ্বজসকলক মই আন্তৰিক শ্ৰদ্ধা জনাইছো। আজি আমাৰ সৌভাগ্য দিন সঁচাই আমাৰ যিটো ভাবি আছিলো এটা বিজ্ঞানাগাৰ আমাৰ প্ৰয়োজন আছিলে বিদ্যালয়ৰ, গতিকে আমি সম্পূৰ্ণ কৰিলো। সৰ্বশিক্ষা অভিযানৰ পৰা যি আমি বিজ্ঞানাগাৰ লাভ কৰিছিলো তাৰ আজি সম্পূৰ্ণ হৈছে আৰু মাননীয় ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়া দেৱে আজি শুভ উন্মোচন কৰিলে। আৰু লগতে আমাৰ বিদ্যালয়ৰ এই বৰ্ষৰ 2026 বৰ্ষৰ যি ফলাফল 31জন ছাত্ৰ ছাত্ৰী আছিল তাৰে আমাৰ 30জনে পাছ কৰিছে আৰু লগতে 15জন ফাৰ্ষ্ট ডিভিজন আৰু 15জন ছেকেণ্ড ডিভিজন পাইছে আৰু 5জনে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে আমি সঁচাই আমি গৌৰৱান্বিত এই লৈ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।